প্ৰভু যিশুৱে নিজে কৈছে কেতিয়া এনে কৰিবা তাক ফুলাই দিয়া দিছে তাৰ কথা শুনা হ'ব কিয় আমি কি পাপৰ খাদ্য বিচাৰিছে আৰু পাপৰ আৰু পুণ্যৰ কি তুলনা একেলগে দিব পাৰে নেকি পোহৰ আৰু আন্ধাৰ এই বাইবেলে কৈছে সেই মানুহটো জিদ কৰি লৈছে এতিয়া যে সি পোহৰ থাকে সেই কৈছে কি আপোনাৰ জীৱনৰ এইটো পৰিশ্ৰমৰ জীৱনত আপুনি পৰিশ্ৰম কৰিছে সেই ভোগ কৰিব লাগিব উদাহৰণ দি আছে আমি মানুহে নকৰে কিন্তু কি হ'ব লাগে এই বাইবেলত পঢ়িব কৈছে প্ৰভু যীশু নিজৰ মুখেৰে কৈছে যদি মানুহ জিদ লাগি তাৰ আকৌ কৈছে এই মৰম কৰা প্ৰভু কৈছে যেতিয়া সময় আহিব মই ঈশ্বৰৰ পুত্ৰ গোটেই মানুহ জাতিক বিচাৰ লম এনেকুৱা বিচাৰ লম যিটো অনুগ্ৰহত পাৰ হৈ যাব এতিয়া অনন্তকাল নৰকত জ্বলাই দিব প্ৰভু অনুগ্ৰহ যিমান ডাঙৰ তাৰ বিচাৰৰ দিনটো কিমানে ডাঙৰ হ'ব ঈশ্বৰে এনেকৈ কৰা নাই যে তুমি মৰি যোৱাৰ পিছতো মই মৰমে কৰি থাকিম মৰমে ক্ষমা কৰিছে প্ৰভুৱে কৈছে কি প্ৰভুৱে কি কৈছে আমাক কৈছে কি তুমি মোৰ জীৱনৰ বেয়া কৰা ক্ষমা কেনেকৈ কৰে এতিয়া আপোনাৰ কেনেকৈ ক্ষমা কৰে কোনোবা ক'ব নেকি ক্ষমা কেনেকৈ কৰে আপোনালোকে ক্ষমা কেনেকৈ কৰিছে আমি কেতিয়া কৰোঁ মই কেনেকৈ ক্ষমা বেয়া এইটো হয় এইটো আমি কি প্ৰকাশ হয় এই প্ৰকাশ কিন্তু মই ক'ত যাব খুজিছোঁ মনত যাব খুজিছোঁ এইটো ৰাইট কিন্তু প্ৰকাশটো কৈছে আপুনি যে মই কি কৰিম ক্ষমা কৰিলে ন কিন্তু ভিতৰত কি কৈছে কোন কৈছে কি মই তোমালোকৰ পাপটো এনেকৈ চাফা কৰিম এনেকৈ চাফা কৰিম লাষ্টৰ পাছত কৈছে মই মনতো নাথাকিব কৈছে কোনে নাই মোৰ পাপ কৰা নাই প্ৰভুৰ ওচৰত বিনা পবিত্ৰ হৈ আহিব নোৱাৰে কোনে কোনে এটা পবিত্ৰ হাত আনিব মইতো নিজৰ আহিছোঁ দেই পবিত্ৰ যদি আপোনালোকে নহয় মোৰ আপোনালোকে যদি পবিত্ৰ নহয় কেনেকৈ যাব ঈশ্বৰৰ লগত কেনেকৈ যাব পবিত্ৰ পোহৰ কৈছে এই মতে কৰিব লাগে পোহৰ ওচৰত আন্ধাৰ কৰি নাই কিন্তু তাতে কোৱা হৈছে যদি আমি পাপ ক্ষমা খোজো আৰু আন্ধাৰ পাপ লাভ খোজো প্ৰভুৰ অনুগ্ৰহে আমাক বচাই দিব যে আমি পাপে থাকিম তোমাক পবিত্ৰ বনাই ল'ব কিয় আমাৰ ভালৰ কাৰণে আব্ৰাহামে কৈছে আব্ৰাহাম তুমি বিশ্বাসী আৰু পবিত্ৰ কিয় তাৰ তুমি নিজৰ বিশ্বাস কৰিছা কি মানুহ তেনেকৈ আব্ৰাহামে নিজৰ মাটি ভণ্টি বুলি ক'লে ভয়তে বেলেগ দেশত কৈছে এই মোৰ ভণ্টি আৰু বেলেগ দেশত মোৰ ভণ্টি সি বিয়া পাতাব ওলাইছিলে ৰজাৰ সপোন আহিছে বুলিহে দেই সপোন কৈছে তাক এইটো মোৰ মানুহৰ মোৰ পুত্ৰৰ ধৰ্মপত্নী হয় হাত নলগাব তাক মানে আব্ৰাহামে কি কৈছে জানে প্ৰভু ভাবিছ ইয়াক ভণ্টি বনাই কিনে বিয়া পাতিছে ভয়তে তাক মাৰি দিব বুলি আব্ৰাহাম এইটো মানুহ ডেভিডক কৈছে ডেভিড ৰজা ইমান ভাল ভাবি কিনে কেনেকৈ মানুহ ডেভিড ৰজা কি জানে কি কৰিছে সকলোকে যদি গোটেই কাহিনী পঢ়ে যুদ্ধত যাব লাগে ডেভিড ৰজা চব আছে তেওঁৰ লগত ধেৰ ধৰ্মপত্নী আৰু আগৰ যুগত কি আছিলে ধৰ্মপত্নীৰ লগত এনে ৰাখেল বুলি কোনে বিলাক আছে ইমান ডেভিড কি কৰিছে তাক আমনি লাগিছে এই যিটো ওচৰ যুদ্ধ একোৱেই নাই কৰিব প্ৰভু আমাৰ লগত আছে আমি জিকিমে তুমি যোৱা বুলি কৈছে ডেভিড ঘৰত বহি আছে বুলি কৈছে আৰু কি কৈছে অলপ ফুৰি আহিব ঘৰৰ ওচৰত কৈছে ফুৰিতে ফুটি কৈছে বেলেগ এটা ধৰ্মপত্নী বেলেগৰ মাইকী বেলেগৰ ধৰ্মপত্নী এটা মাইকীগৰাকী গাড়ী এটা ভাবিছে তাৰ চৈতান চাওক কেনেকৈ আক্ৰমণ কৰে ডেভিড কৈছে তাৰ মতাক কৈছে এক কাম কৰ না ইয়াক যুদ্ধৰ আগত ৰাখিলে কেনেকুৱা মানুহ চাওক কৈছে ইয়াক যুদ্ধৰ আগত ৰাখিলে কি মৰি যাব এতিয়া এতিয়া তাৰ ধৰ্মটো মৰিব মনত কিমান ভাল পাইছে এই চৈতানটো পাপটো কিমান ৰেডি কৰিছে এনেকৈ কৰিব তাৰমানে প্ৰভু আছে সি কি কৰিছে কৈছে কি এনেকৈ কৰিম তাক আগত ৰাখি দিম সি হৈ যাব এই ভাবিছে ন ন অকলে কিমান মৰম কৰিছে পাব প্ৰভু কি কৈছে এই ডেভিড ৰজাটো মোৰ মনত ঠিক ওচৰত আছে হালেলুয়া আমেন আপোনাৰ আৰু মোৰ পাপটো কেতিয়াও ঈশ্বৰৰ অনুভৱ ঘূৰা কৰিব নোৱাৰে সেইকাৰণে কৈছোঁ আপুনি পবিত্ৰ পবিত্ৰ কিয় পবিত্ৰ আমি কাৰণ প্ৰভু যীশু তেজেৰে আমি পবিত্ৰ হালেলুয়া এতিয়া কোনে কোনে পবিত্ৰ হৈ আছে কাৰণ বহুত যীশু আমি আমাৰ কিন্তু আমি প্ৰকাশ কৰোঁ চৈতানে যে আপোনাক কৈ দিয়ে এতিয়া সমাজটো কি কৰিব লাগে আমি বেলেগৰ কাৰণত পাহৰি যাব লাগে সমাজ কোনে কৰে জানে আজি মই এটা জায়গা আছো আমাৰ এটা বহুত বোকা আমাৰ এইটো জায়গা বহুত বোকা মাহী আৰু মই বোকাত খেলি আছো মুছলিম আহিলো লোভে গা ধুলাই মোক ন এতিয়া মই বোলে আগবাঢ়িব লাগে মোক আৰু যাম আৰু খেলি কি হয়
প্ৰভুৰ অনুগ্ৰহ এইটো চাফা কৰিব নোৱাৰিটো নহয়, কিন্তু আপুনি প্ৰমাণ দিছিলে যে আপুনি প্ৰভুক নাই। সেইকাৰণে আসাম চেলিয়াকে কৈছিল ঠিক কৰিছিল আগে পাঁচৰ কথা ভুল নহয়, কিন্তু চেলিয়াকে চাগে প্ৰশ্নটো চাগে মানে কিমান এটা ক্লিয়াৰ নহয় চেলিয়াকে কৈছিল নহয় যে কি পাপ ঠিক নেকি না পাঁচৰ বাক্যটো নহয় মই আগতে বুজি পাইছিলোঁ আমি পাপৰ পৰা আঁতৰি গ'লে ঈশ্বৰে মাফ কৰিলে কেনেকৈ পাপটো তাৰমানে কি যাব মোক কমচে কম চাগে 1 বছৰ আগত বা 6 মাহ আগত লাগিছে ক্লিয়াৰ হ'ব না আচ্ছা এইটো মই পাছৰ বুলি কৰা হৈছে পাছৰ বুলি আহিছে ন বাবা কিন্তু মই ৰিসেন্টলি 1 বছৰ আগত বুজি মোৰ মাথা খুলি গৈছে চিনি এইটো কথা ইমান টাইম কেনেকৈ লাগি বুজিবলৈ এই কনফিউজ কৈছে যে তাতে আকৌ কথা কৈছে মোৰ কি ইমান বছৰ কেনেকৈ লাগিব আৰু পাছৰ লাগি বুজি নাপালে নাই কৈছে পাপত আমি থাকিলে প্ৰগ্ৰেম হ'ব কিন্তু বেলেগ কিন্তু চেলেঞ্জ কৈছে এইটো কথা সঁচা বুজিছো মুখ চাফা কৰিলে এতিয়া মোৰ নেচাৰেল সিন কেতিয়াও নাযায় আপুনি যদি ভাবিছে আপোনাৰ এই মাংসৰ পাপ গুচি যাব আপুনি মিছা কৰিছে মাংসৰ পাপ কেতিয়াও নাযায় এই কৰিব সদায় থাকিব মৃত্যু থাকিব এই কৈছে তোমাক নতুন শৰীৰ দিয়া যাব কিন্তু এই মনটো যে ভিতৰত ইচ্ছা আছে এই পাপ কৰিব এজন দুজনৰ বিচাৰ লগানে আমি প্ৰমাণ দিয়া হয় যে নাই আমিতো নাই আমিতো বহুত নাই আমি মিছা কৰিছো আমি বোকাতে থাকিম বোকাত থাকাটো আপুনি ঘৰে থাকিব শৰীৰৰ কথা নাই কিন্তু মনত আপোনাৰ ট্ৰান্সফৰ্মেশ্যন এটা হ'ব আহাজ আমি বছৰত নহয় আমাৰ লগত ইমান মোটা কিতাপ লাগিছে ইমান ভাল মই ইয়াত এনেকুৱা ভাঙি নহয় কথাটো কথা ভাঙি কিনে আপোনাৰ ওচৰত পানী নহয় ভাবিলে কথা ন আপুনি এতিয়া বুজি পাব আপুনি এতিয়া আপোনাৰ গ্ৰহণ কৰিব কথাটো যে ভিতৰত আপোনাৰ ট্ৰান্সফৰ্মেশ্যন এটা হৈ যায় প্ৰভু তাৰপিছত কি হয় আপুনি পাপক যেতিয়া যুদ্ধ কৰি থাকে আপুনি সদায় পাপতে ভাল যাব কিয় কাৰণ ভিতৰত আপোনাৰ কি লাগিছে মই পাপক যুদ্ধ কৰিব পাৰোঁ আপুনি কি কৰিব লাগে প্ৰভুৰ অনুগ্ৰহৰে চাব লাগে যে প্ৰভু তুমি মোক ইমান প্ৰেম কৰিলা এতিয়া প্ৰভুক প্ৰেম চাই কিনে কি হ'ব মই পাপি এই ভাৰটো আহিব নহয় আপোনাৰ মাথাটো এনেকৈ হ'ব আৰু আপুনি খোজকাঢ়া আৰম্ভ কৰিব আৰু লাহে লাহে চাওক পাপটো ভৰি আছে আপোনাৰ এতিয়া আপুনি কৈছে প্ৰভু ওচৰত পাইছোঁ সেইকাৰণে পাছৰ কৈছে যে 80 বছৰ মানুহ হৈ যায় হ'লেও তাৰ পাপ নাযায় কিয় কাৰণ সি যুদ্ধ কৰি চেষ্টা কৰিছে সি অনুগ্ৰহৰে চাব লাগে তাৰ পাপটো চাফা হ'বই মিছা কথা যদি কোনোবা কৈ যায় সেই পাপে আপোনাৰ চাফা হ'ব শৰীৰৰ পাপটো চাফা নহয় এইটো মই কৈ থাকোঁ ভুলে কৈ থাকোঁ কিন্তু চাওকচোন মই কি এদিন যাই কিনে কি মই মাৰপিট কৰি থাকিম নেকি মোৰ বহুত বছৰ লাগি যায় কিবা এটা ভুল কৰিবলৈ ডিচিপ্লিন আনৰ শৰীৰটো এই শৰীৰটো কষ্ট দি কিনে ডিচিপ্লিন আনিব লাগিব বাইবেলে কৈছে এতিয়া আমাৰ শৰীৰৰ মতে আমি নকৰোঁ মই নকৰোঁ তাতে নাযাওঁ কি নকৰোঁ ন এতিয়া সময় কৰিলে কি হয় আমি পাহৰি যাব লাগে কি কৰিছে বুলি পেলাই কিন্তু মূৰ্খ হৈ জানা ই মোৰ বোকা পেলাই আছে মই বোকাটো লৈ আঁতৰি যোৱা বাইবেলে কৈছে যেতিয়া তুমি অপবিত্ৰ মানুহক থকা নহয় তোমাক খাই পেলাব ছেকেণ্ড টিমতে কি কৈছে আজি আন্টি আৰু আংকল বিলাক প্ৰস্তাৱ কৰিব খালি মা দেউতাক বিলাক দেই মই কৈছোঁ এইটো একদম চিৰিয়াছ ছেকেণ্ড টিমত কৈ আছে শেষৰ দিন বুলি আহিছে কেনেকৈ গম পাব শেষৰ দিনটো এদিন নহয় দেই তাতে মানুহবিলাক ভুল কৰি শেষৰ দিনটো হাজাৰ হাজাৰ বছৰ হয় শেষৰ দিন এইটো মানে কালটো আৰম্ভ হৈছিল এইটো এৰাটো আৰম্ভ হৈছিল যে আপুনি তাৰ ওপৰত চুৰু চিন দেখা পাই থাকিব যিটো হৈছে সেইটো হৈছে মানে পুৰা কালটো আৰম্ভ হৈছিল শেষৰ দিন একদিন প্ৰভু যীশু আহি যাব কিন্তু শেষৰ দিন বুলি কৈছে নহয় এইটো বহুত লম্বা চলি থাকিব যেনেকৈ ট্ৰিবুলেশ্যনটো 7 বছৰ চলিব গৈছে খালি ট্ৰিবুলেশ্যনটোৱে বাকী শেষৰ দিনত লম্বা চলিব আপুনি দেখা পাই যিবিলাক হৈ আছে কি হ'ব জানে মানুহ চাব বাইবেলে কৈছে কি মানুহবিলাকে নিজক প্ৰেম কৰা নিজক বহুত বেছি মৰম লোভিয়া মৰম চৈতানি মৰম নিজক কৰে পইচা বেছি মূল্য দিব যদি আহি মানুহ কয় বাবু মোৰ অলপ এইটো দিগদাৰ হৈছে মোৰ লগত জানি কৈছে কি মোৰ লগত বহুত পইচা আছে কিন্তু আৰু পইচা লাগে সেইকাৰণে আপোনাক সহায় কৰিব নোৱাৰোঁ এইটো মানুহৰ কাম মোৰ লগত বহুত পইচা আছে ভাত আছে পানী আছে চব আছে ঘৰ চব আছে কিন্তু আৰু পইচা কামাব আছে আৰু কামাব আছে কিয় কাৰণ তোমাক মৰম নিজক মৰম কৰোঁ পইচা মৰম কৰোঁ তোমাক সহায় কৰিব নোৱাৰোঁ এইটো প্ৰকাশ হয় এনেকৈ হৈ গৈছে মা দেউতাকৰ কথা একেবাৰে নুশুনা এনেকৈ হ'ব একেবাৰে নুশুনা মানে কি বুজিছোঁ যিও থাকি যায় নুশুনো মানে নুশুনো চব কথা নুশুনো আপোনালোকৰ বুজিছোঁ অবাধ্য হৈ যাব গালি মুখে এইবোৰ বেছি দিব ন এনেকৈ স্বৰূপ হৈ যাব এতিয়া শেষৰ দিনৰ মানুহে এনেকৈ হৈ গৈছে দেখা পাই মই এতিয়া মই কৈছে না এই কালটো আৰম্ভ হৈছে এইবিলাক যেতিয়া হ'ব এতিয়া মই আপোনাক মেছেজ কৰিছোঁ সাৱধান বুলি কৈছোঁ কাৰণ এইবিলাক মানুহ কি কৰে ঘৰত সোমাই আলিকা ঘৰত সোমাব আপোনালোকৰ আপোনাৰ ল'ৰা ছোৱালীক ধৰিব আৰু চৈতানৰ ওচৰত লৈ আহিব বাইবেলত কৈছে কথাটো
এইবিলাক মানুহবিলাক এইবিলাক যাৰ চৰিত্ৰ এইবিলাক থাকে মুখেতে গালি দিয়ে মা দেউতাকৰ কথা নুশুনে বহুত বেছি নিজক মৰম কৰে পইচাক মৰম কৰে এইবিলাক মানুহ আপোনাৰ ঘৰত সোমাব আৰু আপোনাৰ ল'ৰা ছোৱালীক ধৰিব আৰু আনি কিনে চৈতানৰ তলত থৈ দিব এইটো কৰিব আপোনালোকৰ আপোনাৰ কৰিব আপোনালোকৰ এই সমাজে কৰিব আপোনাক জ্ঞান দিব যে কেনেকৈ ভাল কাম হয় নিজক মৰম কৰা পইচাক বেছি ভাল পোৱাটো কেনেকৈ ভাল এইটো আপোনাক জ্ঞান দিব আৰু ক'ব যে না চোন চপত গীৰ্জাত নাযাবি এইটো নকৰিবি এইটো নকৰিবি এনেকৈ আপোনাৰ ঘৰত সোমাই যাব আৰু আপুনি চাই দিব ঐ কি কৰোঁ কথাটো সঁচা দিম পইচাটো দৰকাৰ আছে এনে খাই পেলাই আমি একেবাৰে থাকিব নোৱাৰোঁ আমি একদম এই মানুহবিলাকৰ পৰা আঁতৰি যাব লাগিব বুজিছোঁ নহ'লে আমাৰ দিগদাৰ আছে পবিত্ৰতাক আমি খোজকাঢ়িব নোৱাৰিম যেতিয়ালৈ আমি সভাকেইটা আন্ধাৰৰ লগত কৰি আছোঁ হালেলুয়া আন্ধাৰৰ লগত থাকি কেনে কিয় প্ৰভুৱে আন্ধাৰ চাফা কৰি দিছে এতিয়া আমাৰ শৰীৰটো পৌলে কি কৈছে সাধু পৌলে কৈছে মই যি কৰিব বিচাৰোঁ এইটো মই নকৰোঁ চেৰিয়া দিকে উত্তৰ এইটো যোনটো আমাৰ কৈছে সাধু পৌলে কৈছে মই যি কৰিব বিচাৰোঁ এইটো মই নকৰোঁ আৰু যি বস্তু কৰিব নিবিচাৰোঁ সেইটো কৰিছোঁ মানে মই পাপ কৰিছোঁ সেই সাধু পৌলে কৈছে কিন্তু মই কৰা নাই পাপ হালেলুয়া মোৰ ভিতৰত থকা পাপে কৰিছে মই কৰা নাই মোৰ আত্মা যোনটো হয় এইটো অনুগ্ৰহৰ তলতে আছে নিয়মৰ তলত নাই এতিয়া মোৰ পাপেহে পাপ কৰে মই নকৰোঁ মোৰ শৰীৰটো যোনটো পাপ সোমাই গৈছে এইটো কৰিছে কিন্তু ঈশ্বৰৰ পুত্ৰ হয় মই নকৰোঁ তাৰ মনত ট্ৰান্সফৰ্মেশ্যন হৈছে পৰিৱৰ্তন হৈছে তাৰ মনটো চাফা হৈ গৈছে এতিয়া সি প্ৰভু চাফা বিচাৰে কিন্তু এই শৰীৰটো তাক বাৰে বাৰে পাপক পেলাই দিয়ে আমি এজন ক্ষমা কৰিম সভাকেইটা কৰিম ক্ষমাটো সদায় থাকিব লাগে যে তুমি যে মোক কিবা আঘাত দিছা সেইটো মনত নক'ব এই সমাজে এই সংসাৰে আপোনাৰ পৰিয়ালক আপোনাৰ ল'ৰা ছোৱালীক আপোনাক কি বুলি ক'ব জানে তাৰ লগত একদম ডিফেন্স লওক বদলা লওক তাৰ লগত এতিয়াহে ভাল লাগে বেয়া কথা কিন্তু যে ভাল লাগে বেয়া কাম বেয়া নালাগে ন নহ'লে কোনো নকৰিব চৈতান বহুত ধুনীয়া চৈতান যদি ভয়ংকৰ দেখা পায় কোনো নাযাব তাৰ ওচৰত নৰকৰ যদি দুৱাৰটো লেতেৰা হৈ যায় কোনেনো যাব এটাতো অন্ধকাৰ মৰিব আছে তাৰ পৰা ৰাস্তাটো বেলেগ বেয়া কোনেনো যাব ভাল ৰাস্তাটো ন এইটো মানিবই লাগিব ভাল লাগে পাপ কৰিব আমাৰ ভিতৰৰ এই শৰীৰটো মজা পায় পাপ কৰিব সেইকাৰণে ডেভিডে ঈশ্বৰৰ আঁতৰি কিনে ৰেডি কৰিছে কি পাপ কৰিম কিয় কৰিছে কাৰণ ভাল এইটোতো হয় কিন্তু প্ৰভুৱে কৈছে আপোনাৰ কিছুটা বেগৰ সমান কৰিলে আপোনাক ভাল লাগিব আপোনাৰ অহংকাৰ জিকিব লাহে লাহে তেনেকুৱা মোৰ বিৰাট শক্তিশালী বস্তু দেই মই কাকো নিৰোঁ মোক কোনোবা কিবা কৰিব এনেকৈ লাগিব